আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ ছবি। 5দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ। এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত বিশেষকৈ গুৰুত্ব প্ৰদান কৰা হ'ব উত্তৰ পূৰ্বাঞ্চলক। মহান শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই 18 সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ বিশেষ পদক্ষেপ। জুবিন গাৰ্গে অভিনয় কৰা ছবি প্ৰদৰ্শন কৰা হ'ব আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত। অহা 13 পৰা 17 ফেব্ৰুৱাৰীলৈকে এইবাৰ অনুষ্ঠিত হ'ব 18 সংখ্যক আন্তঃৰাষ্ট্ৰীয় গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱ। সম্পূৰ্ণ 5দিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ আমবাৰীৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই মহোৎসৱ। প্ৰায় 15 পৰা 18খন ছবি এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। 18 সংখ্যক মহোৎসৱত মণিপুৰৰ জ্যেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতা অৰিবাম শ্যাম শৰ্মা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে তেওঁ পৰিচালনা কৰা এখন ছবি উদ্বোধনী ছবি হিচাপে প্ৰদৰ্শন কৰিব। লগতে জাৰ্মানী, ৰাছিয়া, ব্ৰাজিল, ইৰাণ, ভিয়েটনাম, পৰ্তুগীজ, শ্ৰীলংকা, নেপালৰ বোলছবিৰ লগতে অসমীয়া, বাংলা, বড়ো আৰু মণিপুৰীকে ধৰি বিভিন্ন ভাষাৰ চলচ্চিত্ৰ প্ৰদৰ্শন কৰিব এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত। এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ সন্দৰ্ভত গুৱাহাটী চিনে ক্লাবৰ সম্পাদিকা মাধুৰিমা বৰুৱাই উল্লেখ কৰে যে এই মহোৎসৱত পৰিচালক অৰূপ মান্নাৰ পৰিচালিত অসমীয়া সমৰ্পণৰ প্ৰিমিয়াৰ প্ৰদৰ্শন কৰা হ'ব। লগতে এই মহোৎসৱত যিহেতু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত গুৰুত্ব প্ৰদান কৰা হয়, সেইবাবে পৰিচালক ৰজনী বসুমতাৰীৰ এখন বড়ো ছবিৰো প্ৰিমিয়াৰ কৰা হ'ব। প্ৰায় 15 পৰা 18খন ছবি এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত প্ৰদৰ্শন কৰা হ'ব। এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ঈশ্বৰপুত্ৰ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই জুবিন গাৰ্গে অভিনয় কৰা এখন ছবি প্ৰদৰ্শন কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাগ ডিজিটেল।